হেল্ল' গাইজ, আপোনালোকে থাম্বনেইলত চাই গম পাইছে চাহৰ দোকান এখন। গুৱাহাটীৰ মাজ মজিয়াত এখন চাহৰ দোকান। এই চাহৰ দোকানখন কোনে দিলে? ধুবুৰীৰ ছুপাৰ ফ্লপ হিৰো চুকুৰ আলী। এইবাৰ চুকুৰ আলীয়ে ৰাজনীতিৰ পৰা আঁতৰি আহি দিছপুৰ MLA হোষ্টেলৰ কাষতে এখন চাহৰ দোকান দিছে ইয় ফুটপাথত। তেওঁৰ সপোন আছিলে তেওঁৰ ৰাজনীতি কৰি MLA হয় MLA হোষ্টেলত সোমোৱাৰ, কিন্তু তেওঁৰ সপোন বাস্তৱত নহল আৰু যিয়ে নহওক তেওঁ MLA হৈ দিছপুৰত যাব নোৱাৰিল। তেওঁ এজন চাহ দোকানী হয় দিছপুৰ MLA হোষ্টেলৰ কাষতে ফুটপাথে এখন চাহৰ দোকান দিছে। কি কৰিম এতে যে মোক উঠাই দিয়ে মই কি কৰি খাম এতিয়া? পুলিচে কি কৈছে? পুলিচে কি কৈছে? পুলিচে উঠাই দিছে মোক। উঠাই দিছে? আজি উঠাই দিব পাৰে নেকি আৰু? চুকুৰ আলী বহুত আশা আছিলে তেওঁ বিধায়ক হয়, দিছপুৰ MLA হোষ্টেলত সোমোৱাৰ। তেওঁ MLA হোষ্টেলত সোমোৱা আৰু তেওঁ এস্কৰ্ট গাড়ী লৈ ঘূৰাৰ এটা সপোন আছিলে। তেওঁ এইবাবে ৰাজনীতি কৰিছিল আৰু তেওঁ ৰাজনীতি কৰি এবাৰ নহয় দুবাৰ জেলো খাইছিলে, তেওঁ ৰিলো বনাইছে, কিন্তু তেওঁৰ সপোন বাস্তৱত নহল বা তেওঁ বাস্তৱত ৰূপায়িত কৰিব নোৱাৰিলে। তথাপি তেওঁ এজন ফ্লপ ছুপাৰ হিৰো। তেওঁ সকলো জানে চুকুৰ আলী কোন, চুকুৰ আলী কেনেকে মানুহ সকলো জানে। যোৱা উপ নিৰ্বাচনত বিজেপিয়ে চামগুৰিত ষ্টাৰ কেম্পেইনিং হিচাপে তেওঁ লৈ আহিছিলে। তেওঁ তাত নিৰ্বাচন প্ৰচাৰো কৰিছিলে। তেওঁ তাত ঘোষণা কৰিছিলে যে চামগুৰিত কংগ্ৰেছক হৰুৱাই বিজেপিক জয়ী কৰাম। তেওঁৰ কথা মতে চামগুৰিত কংগ্ৰেছ হাৰি গল আৰু বিজেপি জয় হল, ৰিজাল্ট ওলাল। তাৰ পিছত চুকুৰ আলী কিন্তু আকৌ ধুবুৰীলৈ ঘূৰি নগল। তেওঁ গুৱাহাটীত এখন চাহৰ দোকান খুলিলে ইয় ফুটপাথৰ ওপৰত দিছপুৰ MLA হোষ্টেলৰ কাষত। আমাক দোকান বহাবলৈ দিয়া নাই, ইয়াত হাল্লা কৰি থাকিলে আমাক দোকান দিবলৈ নিদিব। চুকুৰ আলীক বিজেপিয়ে সহায় কৰিছে নেকি? তেওঁ কেইদিনমান আগতে ফুটপাথত চাহৰ দোকান আছিল আৰু এই ফুটপাথত চাহৰ দোকানক লৈ মিউনিচিপালিটিৰ কেইদিনমান মানে বহুত এটা গণ্ডগোল বা হাল্লা এটা হৈছিলে। তেওঁক বাৰে খেদিছিলে, কিন্তু চুকুৰ আলীয়ে কৈছিলে যে তেওঁৰ হাতত মিউনিচিপালিটিৰ পাৰ্মিশন আছে, তেওঁক মিউনিচিপালিটিৰ পাৰ্মিশন দিয়া বুলি কৈছিল। তথাপি মিউনিচিপালিটিয়ে তেওঁক বাৰে খেদিছিল। কিন্তু এতিয়া দেখা পালো যে চুকুৰ আলী এখন পাৰ্মানেণ্ট দোকান ললে গুৱাহাটী দিছপুৰ অৰ্থাৎ ছুপাৰ মাৰ্কেটত, য'ত MLA হোষ্টেলৰ কাষত এখন নিগাজিকে পাৰ্মানেণ্ট দোকান এখন ললে। ইয়াৰ বাবে কৈছো যে বিজেপি সহায় কৰিছে নেকি, ইয়াৰ বাবে প্ৰশ্ন কৰিছো। কিয় অসমৰ 5 সমষ্টিৰ উপ নিৰ্বাচনত সুদূৰ ধুবুৰীৰ পৰা গুৱাহাটীৰ পাৰ হৈ বা চামগুৰিত তেওঁ বিজেপিৰ হৈ ইলেকশ্যন প্ৰচাৰ কৰিবলৈ আহিছিল, নিৰ্বাচনী প্ৰচাৰ কৰিব আহিছিল। তেওঁ ষ্টাৰ কেম্পেইনাৰ হৈ বিজেপিৰ হৈ নিৰ্বাচন প্ৰচাৰ কৰিব আহিছিল আৰু তেওঁ নিৰ্বাচন প্ৰচাৰো কৰিছিল। সংখ্যালঘু ভোটাৰো তেওঁ আনি দিছিলে আৰু সেই উপলক্ষে বিজেপি জয় হৈছিল, কংগ্ৰেছ হাৰিছিল। ইয়াৰ বাবে কৈছো যে তেওঁ যিটো বিজেপিৰ হৈ কাম কৰিছিলে আৰু বিজেপিয়ে তেওঁ সহায় কৰিছে নে যে গুৱাহাটীত এখন দোকান দিয়াৰ বাবে, যাৰ বিনিময়ত তেওঁ দুদিনমান ফুটপাথত দোকান দিয়াৰ পিছত এতিয়া এখন নিগাজিকে পাৰ্মানেণ্ট এখন দোকান দিছে। চার দোকান দিলা
শুকুর ভাই ধুবুরি থেকে আসছেন তো লোক করিবা আজি গামোচা নাই নেকি মানুহৰ পৰিচয় নহয় আমাক দোকান বহাবলৈ দিয়া নাই ইয়াত হাল্লা কৰিলে গ'লে আমাক দোকান দিবলৈ নিদিব আমি গুচি যাম তেনেহ'লে নালাগে ইয়াতে ৰাখি দিওঁ আপুনি আৰু কিমান দিন লাগিব ইয়াত দোকান পাৰ্মিনেণ্ট কৰিব নেকি খেলে নেকি আৰু এয়া গুৱাহাটী ৰাস্তাত আমাৰ স্কুল ভাই চাহৰ দোকান টেষ্টি হৈছে খাই তাত চলিব বঢ়িয়া চাহ বনাইছে ফাৰ্ষ্ট ক্লাছ গুড়ৰ লাডু এটা দিছে সেইটো খাই বহুত বেছি ভাল পাইছো সংগ্ৰাম কৰিছে বহুত ভাল পাইছো আমি হেল্প কৰিছো যিমান পাৰো হেল্প কৰি দিছো আপুনি ওচৰৰে নেকি ওচৰৰ আহি থাকো মাজে মাজে দেখা পাওঁ বহুত ভাল লাগছে মানে মই প্ৰথম মানে চাহ খালো মই ছয়গাঁৱৰ পৰা আহিছো প্ৰায় ৰাতিপুৱা 9টাৰ পৰা আহিছো বিচাৰি মানে দোকানখন পালো চুকুৰক মানে বাস্তৱত দেখাৰ কাৰণে তাৰমানে ৰাজনীতিৰ বতাহত থাকে আকৌ মানে এতিয়া যে দোকান খুলিছে নিজৰ কৰ্ম জীৱন কৰিছে এটা বহুত ভাল লাগছে